ইতিমধ্যে আপোনালোকে দেখিছে যে আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ আমাৰ এটা আহ্বান আছিল আমাৰ জিলা সমিতিলে যে অসম চৰকাৰৰ অধীনত যিসকল আমাৰ পুৰণা ইতিমধ্যে আপোনালোকে দেখিছে যে আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ আমাৰ এটা আহ্বান আছিল আমাৰ জিলা সমিতিলে যে অসম চৰকাৰৰ অধীনত যিসকল আমাৰ পুৰণা পেঞ্চনটো প্ৰত্যাহাৰ কৰি নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰিছে লগতে ইউপিএছ নীতি প্ৰৱৰ্তন কৰিছে আমি এইটো বিৰোধিতা কৰিছো যিহেতু যে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ আমি জানে খুব সীমিত সা সুবিধাৰ ভিতৰত আমি প্ৰায় 24 ঘণ্টা আজিকালি 24 ঘণ্টাৰ ভিতৰত বহুত বেছি আমাৰ ডিউটিতকৈ আমি সেৱা আগবঢ়াব লাগে ইয়াৰ বিপৰীতে কি হৈছে আমাৰ কৰ্মচাৰীসকলে ইমান নিষ্ঠা আৰু সেৱা আগবঢ়োৱাৰ পিছত অসম চৰকাৰ আজি যিটো ডেভেলপমেণ্ট হৈছে সেই ডেভেলপমেণ্টটো আমাৰ কৰ্মচাৰীসকলৰ সেৱাৰ ওপৰত নিৰ্ভৰ কৰিছে কিন্তু এনেকৈ সুদীৰ্ঘ 30 বছৰ 40 বছৰ চাকৰি কৰাৰ পিছত আমাৰ কৰ্মচাৰীসকলে যেতিয়া অৱসৰ হয় এই অৱসৰৰ পিছত বাৰ্ধক্য কালটো আমাৰ পেঞ্চনটোৰ ওপৰতে আচলতে কৰ্মচাৰীসকলৰ নিৰ্ভৰ কৰে কিন্তু এটা চৰকাৰে কি কৰিছে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা এই পুৰণা পেঞ্চন নীতিটো প্ৰত্যাহাৰ কৰি নতুন পেঞ্চন নীতি এটা প্ৰৱৰ্তন কৰিছে নতুন পেঞ্চন নীতিটোত আমাৰ কৰ্মচাৰীসকল ভৱিষ্যতে পেঞ্চনৰ পৰা বঞ্চিত হ'ব গতিকে আমাৰ বাতৰিকালসকলৰ কৰ্মচাৰীসকলে যিহেতু আপোনালোকে জানে ভালকে যে আমাৰ যিটো আমাৰ জীৱনটোত উপাৰ্জন কৰে এই উপাৰ্জনৰ বিনিময়ত তেখেতসকলে ঘৰুৱা যিবোৰ সমস্যা থাকে ল'ৰা ছোৱালীৰ সমস্যা চিকিৎসাজনিত সমস্যা ঘৰৰ গৃহ নিৰ্মাণৰ সমস্যা এইটো যে সৰ্বচন্ত হয় তাৰপিছত লোন মাৰি যেতিয়া বাৰ্ধক্য কাল পৰিব বাৰ্ধক্য কালত আমাৰ সাধাৰণতে কৰ্মচাৰীসকলে পেঞ্চনটোৰ পৰা বিশেষকৈ চিকিৎসাজনিত কাৰণত উপকৃত হয় কিন্তু এতিয়া চৰকাৰে এই প্ৰৱৰ্তনটো প্ৰত্যাহাৰ কৰাৰ পিছত আমাৰ কৰ্মচাৰীসকল চূড়ান্তভাৱে বঞ্চিত হ'ব গতিকে আমি ভাবোঁ যে চৰকাৰে এইটোত আমাৰ বিবেচনা কৰিব লাগে কাৰণ যিহেতু আমাৰ কৰ্মচাৰীসকলে যথেষ্ট নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহে আৰু চৰকাৰৰ যিটো সৌধ বুলি কয় ডেভেলপমেণ্টৰ যিটো সৌধ এই সৌধটো আমাৰ নিৰ্ভৰ কৰে আমাৰ কৰ্মচাৰীসকলৰ পবিত্ৰভাৱে সেৱাৰ ওপৰত নিৰ্ভৰ কৰে ইমান ভালকে কৰ্মচাৰীসকলে সেৱা কৰাৰ বিপৰীতে যদি ভৱিষ্যতে যদি তেখেতসকলৰ বাৰ্ধক্য কালটো সুৰক্ষিত নহয় গতিকে এইটো বৰ পৰিতাপৰ বিষয় গতিকে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ বিবেচনা কৰি যাতে এই নতুন পেঞ্চন নীতিটো প্ৰত্যাহাৰ কৰি পুৰণা পেঞ্চন নীতিটো যাতে পুনৰ প্ৰৱৰ্তন কৰে তাৰ বাবে আমি চৰকাৰক আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ ধন্যবাদ চৰকাৰে এনপিএছ ব্যৱস্থাটো 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা ইয়াত যি লাগু কৰিছে এই লাগু কৰাৰ ফলত আমাৰ যি চৰকাৰী চাকৰিয়ালসকলৰ 10% বেচিক আৰু গভৰ্ণমেণ্টৰ 14% বেচিক সহ তেওঁলোকে যি জমা টকা সেই জমা টকাৰ ওপৰত ৰিটায়াৰমেণ্টৰ পিছত পেঞ্চন হিচাপে 60% তেওঁলোকক পেঞ্চনকালীন ব্যৱস্থা হিচাপে তেওঁলোকে দিয়াৰ ব্যৱস্থা যি লৈছে তাৰ পিছত বাকী 40%ৰ ওপৰত মাহেকীয়া যি আপোনাৰ বিনিয়োগৰ জৰিয়তে যি পেঞ্চন ব্যৱস্থা এই পেঞ্চন ব্যৱস্থাটো এনপিএছ চিষ্টেমটো আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে তাৰ বিৰোধিতা কৰিছে আৰু পূৰ্বৰ যাতে আমাৰ ওপিএছ চিষ্টেম পুনৰ আমাৰ প্ৰৱৰ্তন কৰে তাৰ প্ৰতি আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত সকলো জিলা কৰ্মচাৰী পৰিষদে আজি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে আৰু পুনৰ এই এনপিএছৰ পৰিৱৰ্তে এতিয়া আমাৰ অসম চৰকাৰে ইউপিএছ চিষ্টেম প্ৰৱৰ্তন কৰাৰ যি প্ৰয়াস কৰিছে এই ইউপিএছ আৰু এনপিএছ দুয়োটা ব্যৱস্থাকে প্ৰত্যাহাৰ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদে আগন্তুক দিনত অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে অনুৰোধ ৰাখিছে যাতে এই দুয়োটা ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুনৰ আমাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত পেঞ্চনকালীন ব্যৱস্থা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ ইউপিএছ চিষ্টেম যাতে আমাৰ প্ৰৱৰ্তন কৰে তাৰ প্ৰতিয়ে আমাৰ সকলো কৰ্মচাৰী একত্ৰিত হৈ আজি এই সদৌ অসম কৰ্মচাৰী